ইফালে আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হ'ব প্ৰবঞ্চক বিশাল ফুকনৰ বিগত 3 দিন আৰক্ষীৰ জিম্মাত থকা প্ৰবঞ্চক বিশাল ফুকনে আৰক্ষীৰ জেৰাত ইতিমধ্যে প্ৰকাশ কৰিছে বহু বিস্ফোৰক তথ্য ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ তথা বিশালৰ এখন বিলাসী বাহনো আজি বিশাল ফুকনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ যেহেতু উকলিব আজি তেওঁক আদালতত হাজিৰ কৰোৱা হ'ব আৰু পুনৰ হয়তো বিশাল ফুকনক আৰক্ষীয়ে জিম্মাত ল'ব আৰু অধিক ঘটনা সন্দৰ্ভত খুদা পোছা কৰিবৰ বাবে বিশাল ফুকনক আজি জিম্মাত বিচৰাৰ সম্ভাৱনা আছে ডিব্ৰুগড় আৰক্ষীয়ে কিমান দিনৰ বাবে ডিব্ৰুগড় আৰক্ষীক জিম্মাত দিয়া আদালতে বিশাল ফুকনক হিয়া লক্ষণীয় হ'ব কিন্তু এটা কথা নিশ্চিত যে এই ঘটনাটোৰ আৰু অধিক তদন্তৰ বাবে এই কেলেংকাৰীৰ আৰু অধিক আৰৰ কথাবোৰ পোহৰলৈ আনিবৰ বাবে আৰক্ষীয়ে বিশাল ফুকনৰ ওপৰত বিশাল ফুকনক পুনৰবাৰ নিজৰ জিম্মাত বিচৰাৰ সম্ভাৱনাই কিন্তু প্ৰবল এই সন্দৰ্ভতে সবিশেষ জানিবৰ বাবে আমি দেৱজিৎ চুতীয়াৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছো দেৱজিৎ আজি যেহেতু পুনৰবাৰ আদালতত হাজিৰ কৰোৱা হ'ব বিশাল ফুকনক আমি এই সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম আজি পুনৰ ডিব্ৰুগড় আৰক্ষীয়ে বিশাল ফুকনক জিম্মাত বিচৰাৰ সম্ভাৱনা আছেনে হয় ৰাজীৱ চক যেহেতু আজি বিশাল ফুকনৰ যেটো আৰক্ষীৰ যেটো জিম্মাৰ যেটো ম্যাদ হেতু আজি শেষ হ'ব আজি সন্ধিয়ালৈকে আছে কাৰণ 3 দিন তেওঁলোকে আৰক্ষীৰ জিম্মাত লৈছিল আৰু এই 3 দিনত বিশাল ফুকনৰ পৰা আৰক্ষীয়ে যথেষ্টখিনি তথ্য লাভ কৰিছে আৰু সেই তথ্যৰ ভিত্তিতে এতিয়া তদন্তৰ গতি আগবাঢ়ি আছে আৰু নিশ্চিতভাৱে ক'ব লাগিব আজি আমি যিখিনি কথা অনুমান কৰিছিলো হয়তো বিশাল ফুকনক হয়তো আজি আৰক্ষী হয়তো ৰিমাণ্ডত নিবিচাৰিব পাৰে আজি হয়তো তেওঁ ন্যায়িক জিম্মালে নিব পাৰে বুলি আমাৰ এটা ধাৰণা হৈছে কাৰণ প্ৰথম দিনাখনে আৰক্ষীয়ে 3 দিন বিচাৰিছিল মাত্ৰ আৰু 3 দিনে আৰু লগে লগে আদালতে হেতু মঞ্জুৰ কৰিছিল আৰু সেই ভিত্তিত আমি অনুমান কৰিছো হয়তো আজি বিশাল ফুকনক হয়তো ন্যায়িক জিম্মালে হয়তো প্ৰেৰণ কৰিব কাৰণ তেওঁৰ পৰা এই কেইদিন ক'ব লাগিব যোৱা সোমবাৰে তেওঁক আটক কৰি গ্ৰেপ্তাৰ কৰিছে যোৱা সোমবাৰৰ পৰা আজি শনিবাৰলৈকে যথেষ্টখিনি তথ্য ইতিমধ্যে আৰক্ষীয়ে বিশাল ফুকনৰ পৰা লাভ কৰিছে আৰু সেই ভিত্তিত বহুখিনি সামগ্ৰী ইতিমধ্যে জব্দ কৰিছে ইতিমধ্যে এই গোটেই তেওঁলোকৰ কেলেংকাৰীৰ লগত জড়িত হৈ থকা বিভিন্ন ধৰণৰ নথিপত্ৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ বেংক একাউণ্ট ইত্যাদি যথেষ্টখিনি বস্তু যেহেতু আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰি আদালতত সেইখিনি প্ৰডিউচ কৰিছে আৰু তাৰ বিশেষত 3খনকৈ বিলাসী গাড়ী যেহেতু তেওঁৰ পৰা আৰক্ষীয়ে যেটো জব্দ কৰিছে 2খন MG আৰু এখন যেটো কিয়া গাড়ী কালি এখন গাড়ী তেওঁলোকে আৰক্ষীয়ে জব্দ কৰিছে বিশাল ফুকনৰ ককায়েকৰ পৰা যিজন ককায়েক তেওঁ দুলিয়াজনত থাকে তাৰ পৰা আৰক্ষীয়ে তৃতীয়খন গাড়ী কালি যেটো জব্দ কৰিছে বিলাসী গাড়ী 3খন গতিকে আৰু অন্যান্য সামগ্ৰীবিলাকটো আছেই গতিকে আমি অনুমান কৰিছো হয়তো বিশাল ফুকনক আজি হয়তো ন্যায়িক জিম্মালে প্ৰেৰণ কৰিব হলে কোনো ক'ব নোৱাৰি শেষ মুহূৰ্তত যদি আৰক্ষীয়ে যদি কিবা যদি প্ৰয়োজন বোধ কৰে হয়তো আৰু হয়তো তেওঁক ল'বও পাৰে কিন্তু অধিক সম্ভাৱনা তেখেতক ন্যায়িক জিম্মালে প্ৰেৰণ কৰা আৰু যেহেতু এই গোটেইখিনিৰ লগত তেওঁৰ যিখিনি তথ্য আৰক্ষীক দিছে যথেষ্ট আৰক্ষীয়ে সতৰ্কতাৰে অৰ্থে গোটেই কামখিনি আগবঢ়াই নিছে আৰু সকলোখিনি কথা যেহেতু আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই মাত্ৰ ডিব্ৰুগড় আৰক্ষীৰ হৈ এদিনেই মাত্ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইম তেখেতে এদিনেই মাত্ৰ বিৱৰি গোটেই কথাখিনি কৈছিল আৰু যথেষ্টখিনি কথা তেওঁ কৈছিল আৰু তাৰ পিছত যিখিনি প্ৰগ্ৰেছ আৰক্ষীৰ যিখিনি তথ্য সেইখিনি আৰক্ষীয়ে এতিয়ালৈ অফিচিয়েলি কোনো তথ্যখিনি গোটেইখিনি প্ৰকাশ কৰা নাই যিখিনি সূত্ৰৰ সৈতে যিখিনি তথ্য পাতি আমি লাভ কৰিছো সেই তাৰ পৰা আমি অনুমান কৰিছো হয়তো আজি বিশাল ফুকনক ন্যায়িক জিম্মালে প্ৰেৰণ কৰিব পাৰে ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছো দেৱজিৎ চুতীয়া সবিশেষ জনোৱাৰ বাবে